নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিৰ আজাৰা ৰাজচক্ৰৰ অন্তৰ্গত ৫খন গাঁও পঞ্চায়ত ক্ৰমে ধাৰাপুৰ, আজাৰা, গড়ল, কাহিকুছি আৰু মাজিৰ গাঁৱৰ কংগ্ৰেছ দলসহ বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ ৬৫০ জন নেতা-কৰ্মীয়ে আজি আবেলি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে। এই উপলক্ষে বিজেপিৰ বিমানকোট মণ্ডলৰ ঐত্যগত গড়ল তালুক ভৱনত আয়োজিত এক বিশাল কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয় যে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কাম-কাজৰ ক্ষেত্ৰত জালুকবাৰী সমষ্টিত কোনো চিন্তা কৰিব নালাগে। আপোনালোকক মই এটাই প্ৰতিশ্ৰুতি দিব পাৰোঁ যে যেতিয়া ২০৩১ চন বিধানসভা নিৰ্বাচন হ'ব তাৰ আগতে জালুকবাৰী সমষ্টিত কোনো সমস্যা নাথাকিব। আপোনালোকে যি ভাবিব তাকেই হ'ব। ল'ৰা-ছোৱালীৰ কৰ্মসংস্থাপন, বাণিজ্য, ব্যৱসায়, সামাজিক শিক্ষা, স্বাস্থ্য আদিকে ধৰি সকলোখিনি কাম মই কৰি দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোগদান কাৰ্যসূচীৰ পূৰ্বে পূব মাজিৰগাঁওস্থিত শিলপুটা সত্ৰলৈ গৈ সত্ৰৰ আশীষ নিৰ্মালী গ্ৰহণ কৰি সত্ৰৰ প্ৰাৰম্ভিক কাম-কাজৰ উন্নয়নৰ বাবে ৫০ লাখ টকাৰ অনুদান আগবঢ়ায়।